নিজ মাতৃৰ বাবে কান্দিছে 4গৰাকী কন্যা সন্তানে। ঘৰ দৰঙৰ দলগাঁৱৰ নাওৰাচিচা গাঁৱত। নাম হোসনাৰা বেগম। সন্ধান উলিওৱাত বিচাৰিছে আপোনাৰ সহায়, কান্দিছে স্বামী বাহাৰুল ইছলামে। আপুনি এবাৰ প্ৰত্যক্ষ কৰক এইগৰাকী মহিলাক, 4গৰাকী কন্যা সন্তানৰ মাতৃ। মন কৰক হোসনাৰাৰ কন্যা সন্তান 4টিলৈ। নুবুজে পৃথিৱীৰ আন একোৱে, অকল বুজি পায় আপোনজনক হেৰুৱাৰ বেদনা। সেয়াও কিজানি আপুনি আৰু মই জুখিব নোৱাৰা অনুভৱ। লক্ষ্য কৰক পৰিয়ালটোলৈ। হয়, আমি জনাই আছোঁ এক নিৰুদ্দেশৰ খবৰ। বিতংভাৱে দৰঙৰ দলগাঁও থানাৰ অন্তৰ্গত নাওৰাচিচা গাঁৱৰ এইগৰাকী হোসনাৰা বেগম 9 দিন পূৰ্বে কাপোৰ চিলোৱাৰ কথা কৈ নিজৰ ঘৰৰ পৰা ওলাই যায়। পৰিয়ালৰ লোকে নিজৰ আপোনজনৰ লগতে অন্য ঠাইত বিচাৰ কুচাৰ কৰিও বাতৰি লিখা পৰলৈকে সন্ধান উলিয়াব পৰা নাই। পৰিয়ালৰ লোকে নিৰুদ্দেশ সম্পৰ্কে শিলবৰী আৰক্ষী চকীত দাখিল কৰিছে এটি লিখিত গোচৰ। তথাপিও সন্ধান নাপাই আজি কাষ চাপিছে সংবাদ মাধ্যমৰ। মহিলাগৰাকীৰ স্বামী বাহাৰুল ইছলামে নিজ পত্নীক ঘৰত উভতি আহিবলৈ অনুৰোধ জনাইছে। আপুনি যদি মহিলাগৰাকীক ক'ৰবাত প্ৰত্যক্ষ কৰে তেন্তে ওচৰৰ আৰক্ষী থানাত কিংবা এই নম্বৰত যোগাযোগ কৰিব পাৰে। যোগাযোগৰ নম্বৰ হৈছে 8453644894। এই মুহূৰ্তত বাহাৰুল ইছলামৰ মন্তব্য আছে আমাৰ হাতত, আমি শুনাই লৈছোঁ। মোৰ নাম মোহাম্মদ বাহাৰুল ইছলাম। গাঁৱৰ নাম নাৰাইছে, থানা দলগাঁও, জিলা দৰং। কি হৈছে? মানে আমাৰ স্ত্ৰীজনী যোৱা সোমবাৰ দিন 2 তাৰিখৰ পৰা নিৰ্দেশ হৈ আছে। নাম কি আপোনাৰ স্ত্ৰীৰ নাম কি? হোসনাৰা বেগম। কেতিয়াৰ পৰা নাইকিয়া হৈছে? যোৱা সোমবাৰ 2 তাৰিখ বেলা 9টা বজাত। আপুনি ক'ত আছিল? মই কামত গৈছিলোঁ। তাৰপিছত ঘৰত আহিলোঁ, আহি পেলাই মানুহজনীক সুধিলোঁ, বাচ্চাবিলাকক সুধিলোঁ যে হেৰি তোমাৰ মা ক'ত গৈছে? কৈছে মোক যে তিনিআলি গৈছে, কিবা কাপোৰ কাটি হেৰি বনাব, দৰ্জা পৰ্দা কাপোৰ বনাব আৰু বিছনাত চাদৰ এটা বনাই আনিব বুলি কৈছে ঘৰৰ পৰা। এতিয়া আপুনি ক'ত ক'ত বিচাৰিলে? মই গোটেইখিনি আমাৰ যিখিনি জানা আছিলে সেইখিনি প্ৰায়খিনি মই বিচাৰিছোঁ, একো সন্ধান পোৱা নাই। আপুনি এজাহাৰ দিছে নেকি? থানাত এজাহাৰ দিছোঁ, শিলবৰী থানাত। এতিয়ালৈকে একো খবৰ পাত্তা একো পোৱা নাই মই। আপোনাৰ বাচ্চা কেইটা? মোৰ বাচ্চা 4টা। ল'ৰা নে ছোৱালী? ছোৱালী 4টা। হয়, সৰুটোৰ বয়স কিমান? সৰুটোৰ বয়স 2 বছৰ 3 মাহ মান হ'ল। আপোনাৰ কি সন্দেহ হয়? আমাৰ সন্দেহ এইটো সি ক'ত গ'ল, বা কোনোবা তাক লৈ গ'লে নেকি, না সি নিজে ইচ্ছাই গৈছে। ক'ত বা গৈছে মই ক'ব নোৱাৰোঁ। এতিয়া আপোনাৰ এই স্ত্ৰীজনীক কোনোবা দেখা পায়, কেনেকৈ যোগাযোগ কৰিব? কোনোবা যদি দেখা পায় তেতিয়াহ'লে ফোন নম্বৰ এটা দিব লাগিব। এইটো নম্বৰত যাতে ফোন কৰে, কোনোবা মানুহ পাই পেলাই। আপোনাৰ নাম্বাৰটো জনাব। আমাৰ নম্বৰটো হ'ল 8453644894। আকৌ এবাৰ 8453644894। নিউজ টাস্ক, টাইমছ মিডিয়া 24।